আসসালামু আলাইকুম। বিশেষ দুআষাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। হয়তো এই বিশেষ কথাকেইটাই আপোনালোকৰ জীৱনত হয়তো অলপ হ'লেও প্ৰভাৱ পেলাব বুলি আশা ৰাখিছোঁ। কথাটো হ'ল যে মই ৰাতিপুৱা স্কুলত বেটিক থ'বলৈ গ'লোঁ। জাষ্ট ইয়াৰ পৰা 3 কিলোমিটাৰে হ'ব, 3 কিলোমিটাৰ অকণমান বেছি হ'ব আৰু। বেটিক থৈ পেলাই মই ডিপুটোলৈ গ'লোঁ তেল ভৰাবলৈ। স্কুলৰ পৰা আৰু অলপ ডিপুলৈ দূৰ। তো যাওঁতেই সেই ৰাস্তাটোতেই এঘৰ মানুহ পোৱায়, যি আমাৰ আচলতে চকুৰ চিনাকি হ'লেও মনৰ আপোন হৈ পৰে বহুত দিনৰ পৰা চিনাকি। গতিকে পটকেনে ৰাস্তা কিনাৰতে সিহঁতৰ ঘৰ। এতিয়া বৰ্তমান এখন সাধাৰণ দোকান খুলি পেলাই তেওঁ যিগৰাকী গৃহিণীগৰাকীয়ে সেই দোকানখন চলাইছে। একেবাৰে সাধাৰণ দোকান। এটা সময় আছিল কেতিয়াবা সিহঁতৰ ঘৰলৈ গ'লে নহয় নদন বদনকৈ খোৱা বোৱা দিয়ে, ইটো সিটো আলপৈচান কৰে। এনেকুৱা এগৰাকী বোৱাৰী। মই তেল ডিপুৰ পৰা ঘূৰি আহোঁতে ফটকেনে মোক দেখা পাই মাত লগালে। মই সোমালোঁ এখন টেকৰ কাৰণে, যিহেতু মোৰ ঘৰত বহুতেই কাম থাকে ৰাতিপুৱা ন। তথাপি মাত দিয়াৰ কাৰণে এষাৰ মাত দিবলৈ গ'লোঁ। কিন্তু মোৰ মনটো ইমান বেছি বেয়া লাগিল যে প্ৰকাশ কৰিব নোৱাৰোঁ। আচলতে মই খুবেই তামোল খাওঁ আচলতে। এখন তামোলো তাত অলৰেডি তামোলো বিকে তেওঁলোকে। গতিকে এফাল তামোল ধুনীয়াকৈ প্লেট এখনত যেতিয়া কোনোবাই দি দিয়ে, সেই তামোল খোৱা মানুহজনে হয়তো বুজি পাব যে তাৰ মূল্য কিমান। হ'ব পাৰে 5 টকা লওক বা কিবা, কিন্তু সঁচাকৈ কৈছোঁ বহুখিনি আচলতে মনটো ভাল লাগি যায় ন। কিন্তু আজি মোৰ খুব বেয়া লাগিলে। কিয় জানে? সেই তামোলখন যদি তেওঁ বিক্ৰী কৰে 5 টকাতে হ'লেও পাব ন। অথচ তেওঁ কিমান আগ্ৰহেৰে মোক যাচিলে। তাৰপিছত মই যিটো দেখিলোঁ, তেওঁ যিজন আচলতে গিৰিয়েক আছিল, ডায়েবেটিছত আচলতে ইমান বেছি ভুগি আছে যে অৱস্থা বেয়া হৈ গ'ল। এদিন নিজৰ গাড়ী আছিল, নিজৰ গাড়ী এনেকুৱা ভাড়া মাৰিছিল। যথেষ্ট টকা আছিল তেতিয়া, ল'ৰা ছোৱালীকেইটাকো ভাল স্কুলত পঢ়াইছিল। আজি যিহেতু মই অকস্মাত তেওঁৰ চকু পৰিল, মানুহজন ওচৰতে বহি আছিল, তে ফুলি গৈছে মানুহজন। জুই সেকি থাকোঁতে বোলে এনেকুৱা হৈ গ'ল, ফটকেনে বোলে জুই হিটটো পায়ে ভৰিখনত ঢৌ ফুলাৰ নিচিনা হৈ গ'ল। ঢৌ ফুলি পেলাই কি হৈ গ'ল, গোটেই ইমান ভয়ংকৰ ঘাঁ মই এনেকুৱা দেখা নাই আচলতে। মই তাকেই কওঁ ন, এনেকুৱা এটা ৰোগ কিয় আচলতে কিয় হ'বলৈ পায়? অকণমান ভাবিবচোন। যিটো এই অলপ দিনৰ ভিতৰতে মোৰ মাহীকো মই হেৰুৱালোঁ, এখন টেকত নোহোৱা হৈ গ'ল। গতিকে অলপমান চিৰিয়াছ হ'বলৈ দৰকাৰ। মানিছোঁ এতিয়া বহুখিনি আমি বিষাক্ত বস্তু আচলতে দ্ৰব্য খাব লগা হয়। তাৰ উপৰিও এনেকুৱা কিয়, য'ত আমাৰ এই বেমাৰটোৱে লগ দিয়ে, যাৰ এখন ঘৰ সংসাৰ হয়তো ভাগি যায় ন বহুত। এজনৰ হোৱাৰ লগে লগে গোটেই ঘৰখন থান বান হৈ যায়। সেই মানুহগৰাকী কিমান আদবত এতিয়াও গিৰিয়েকৰ এনেকুৱা অৱস্থা, তথাপিও সেই ঘুমটিখনত থাকিবৰ কাৰণে সৰু দোকানখনত কিমান আবুৰতাৰে, কিমান সহনশীলতাৰে আচলতে কাম কৰিবলৈ বুলি চেষ্টা কৰিছে, দুপইচা আচলতে ইনকাম কৰিবলৈ চেষ্টা কৰিছে। মই এইটোৱে মেছেজ দিলোঁ যে যিসকল আপোনালোক নাৰী, অকণমান ভাবিব, নিজেই কিবা এটা কৰিব পাৰে নেকি বুলি ভাবিব, যে ভাল অৱস্থাটো ভাবিব যে নিজে আচলতে আমি এই কণ্টেণ্ট দি আছোঁ, বা সেইটোৱে নহয় অনায়াসে টকা ক'তো নোপোৱাই। আচলতে তাৰ বিপৰীতো আপোনালোকে এনেকুৱা কি কৰিব য'ত সৎ পথেৰে দুপইচা অৰ্জন কৰিব পাৰি। ছেভিংছ এটা এনেকুৱা এটা ফৰ্মুলা আচলতে, য'ত এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি পৰিল বহল সাগৰ ন, কবিতাটোৰ দৰে। এপইচা এপইচাকৈ য'তে ত'তে থওক, অত্যন্ত বিলাসিতা বাদ দিয়ক, তাৰ মাজত সঞ্চয় কৰক। এই যে ক'লোঁ মই সেই মানুহ ঘৰৰ কথা, আৰু এগৰাকী খুব মোৰ মৰমৰ বা চিনাকি সূত্ৰে খুব মৰমৰ হৈ পৰিল। এদিন সিহঁতৰ ঘৰলৈ যাওঁতে ইমান ঘৰ দুৱাৰো ধুনীয়া যে মোক ঘৰখন সোমায়ে ভাল লাগি গ'ল। নতুনকৈ ধুনীয়া পকা ঘৰ বনাইছে, ধুনীয়া একদম পৰিপাটি ঘৰ, কিমান ভালকৈ সুস্বাদু ব্যঞ্জন, ফ্ৰুটছ এনেকুৱাৰে আমাক আপ্যায়ন কৰিছিল। সেই মানুহ ঘৰৰ অৱস্থা এনেকুৱা হ'ল যে সকলোকে আচলতে ৰিকুৱেষ্ট কৰিব লগা হ'ল,
কিবা এটা দিয়কচোন, যাতে মই মানুহজনৰ ইমপ্ৰুভমেণ্ট কৰিব পাৰোঁ। গতিকে এয়াই জীৱন। ফটকেনে তেওঁৰ গিৰিয়েকো আচলতে এনেকুৱা এটা যিটো ভয়ংকৰ বেমাৰ, মানুহৰ চবতকৈ জটিল বেমাৰ, সেইটো হৈ গ'ল ফটকেনে। এখন টেকত যেন চব শেষ হৈ গ'ল। গতিকে এই কাহিনীবোৰ আচলতে এনেকুৱা হয় যে কাৰ কি জীৱনত কেতিয়া ফটক যেনে আহি যায় নহয়, কোনেও নাজানে। ইয়াৰ মাজত মোৰ বৰ্তমান কোনো ধৰণৰ অভাৱ নাই। মোৰ মানুহজন হ'ল সাংঘাতিক ধৰণৰ বিলাসিতা জীৱনৰ। সদায় মই তেওঁক আচলতে প্ৰেছাৰাইজ কৰোঁ যে নকৰিবাচোন তেনেকুৱা, দুপইচা আহাজন আমি সঞ্চয় কৰোঁ। মোৰ জানে বিশেষ কোনো ধৰণৰে বিলাসিতা নাই। দিয়ক, মোক ভাল পালেই এনেকুৱাই আচলতে মোৰ পৰিচয় ন। মোৰ বহুত বিলাসিতাৰ মই সাজপাৰ বা বহুত কিবা কিবি ক'তা, মোৰ মনটোৱে তেনেকুৱা যেন নিবিচাৰে। আজি যেতিয়া স্কুটিখন লৈ মই ৰাস্তাত আহি আছিলোঁ, বিশ্বাস কৰক চশমাযোৰ আছিলে কাৰণেহে, নহ'লে মোৰ চকু পানীখিনি হয়তো চকিটা মানুহে লক্ষ্য কৰিলে দেখিলহেঁতেন। মোৰ ইমান বেছি হাহাকাৰ লাগিল যে সেই ঘুমটিখনত তামোলখন লৈ ঘূৰি অহাৰ সময়ত এনেকুৱা লাগিলে বৰ জোৰ জোৰকৈ যেন চিঞৰি চিঞৰি কান্দিম। বুকুৰ ভিতৰত ইমান বিষাইছিলে, ঘৰত আহি যেনে তেনেহে কেইটোপালমান চকু পানী যেন বৈ আহিলে। মনটোত এনেকুৱা লাগিল যে তেল ভৰাবলৈ যাওঁতে যদি এবাৰ ভাবিলোহেঁতেন, লৈ গ'লোহেঁতেন চাহপাত অলপ যদি তেওঁলোকৰ ঘৰলৈ বুলি নহয়, আচলতে ঘুমটিখন যেতিয়া পায়ে যাওঁ তো যদি গ'লোহেঁতেন, তামাম অনুশোচনা হ'ল। মই ইয়াকে ক'ব বিচাৰোঁ, যিসকলৰ আমাৰ আছে ন, যিয়ে পাৰোঁ আমি সেইসকলক অকণমান সহায় কৰোঁচোন আহক, যিয়ে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। এদিন হয়তো আপুনি তাৰ নিশ্চয়কৈ ৰিটাৰ্ণ ঘূৰাই পাব। ৰুলে ডাবলে পায় বুলি কয় যে, আজি আপুনি কাৰোবাক সহায় কৰি থৈছে, কাৰোবাক মৰম কৰি থৈছে, কি ঠিক কালি বা আপোনাৰ কি হ'বলৈ আছে। মোৰ বিশ্বাস সেইদিনা কিন্তু আপোনাক নিশ্চয়কৈ আগবাঢ়ি আহিব কোনোবা হ'লেও অলপমান সহায় কৰিবলৈ। গতিকে অকণমান ভাবিব, বিশেষ দীঘলীয়া নকৰোঁ। মই আকৌ পুনৰাই কওঁ যে এইটো নহয় ৰিলছ বনাই আপুনি ভিডিঅ' দিয়ে সহজ উপায়েৰে আচলতে আমি চবেই লাগি গৈছোঁ, আচলতে টাইম পাছ কাৰণে কৰি আছোঁ। কিন্তু ময়ো এটা চিলাই কাম কৰিব জানো। ধৰক তেনেকুৱা ধৰণৰ কাম য'ত আমাৰ দুপইচা সৎ পথেৰে আমি নিজেই কৰিব পাৰোঁ আচলতে আৰ্নিং। এনেকুৱা চিন্তা কৰক। কুকুৰাখিনিও যদি ভালকৈ পোহোঁ, আমি কিছুমান গৰু ছাগলী এনেকুৱা ধৰণৰ যোনে যি পাৰোঁ ন, যাৰ যাৰ যি আছে তেনেকুৱাই ধৰণৰ যদি কৰিবলৈ চেষ্টা কৰোঁ, তাৰ মাজত কিন্তু আপোনাৰ মেইন কথা হ'ল সঞ্চয়। আপুনি কিমান ইনকাম কৰিলে, তাৰ মাজত কিমান সঞ্চয় কৰিব পাৰিলে। যিটো অপ্ৰয়োজনীয় সেইটো বাদ দিয়ক। এবাৰ ভাবকচোন দিনটোতে যে হঠাৎ আপুনি নোহোৱা হৈ গ'ল ন, ইমানবোৰ কিয়। মোৰ মনটোত কিন্তু তেনেকুৱা লাগে জানে। ইমান বেছি মোক আচলতে নালাগে, কিন্তু মোৰ মানুহজন তেনেকুৱা নহয়। তেওঁ ধৰক ঘৰটোত নজোৰালৈকে বস্তু গোটায়, যিটো মোৰ ভাল নালাগে। তো বিশেষ আৰু দীঘলীয়া কৰি নাথাকোঁ, জাষ্ট মোৰ মনৰ ভিতৰৰ কথাখিনি ক'লোঁ যে আহক, আকৌ এবাৰ ক'লোঁ যে সেইসকলক অকণমান মৰম কৰোঁ, যি সময়ৰ সোঁতত আচলতে ভাগি পৰিছে, যিয়ে সাংঘাতিক ধৰণৰ কাৰোবাৰ জীৱনলৈ পৰিৱৰ্তন আহিছে, দুখেৰে উপচি পৰিছে। আমি অকণমান হাঁহি বিৰিঙাওঁ তেওঁলোকৰ জীৱনলৈ। ইয়াকে ক'লোঁ। ধন্যবাদ।